পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি কুম্ভকৰ্ণ নিৰ্দাত লোক নিৰ্মাণ বিভাগৰ কৰ্তৃপক্ষ মুখ্যমন্ত্ৰীৰ প্ৰকৃপথ নিৰ্মাণ আঁচনিত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ নৱনিৰ্মিত পথৰ মাজত পুখুৰী সদৃশ গাঁত বঙাইগাঁও লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত নাম্বাৰপাৰাত মুখ্যমন্ত্ৰীৰ প্ৰকৃপথ নিৰ্মাণ আঁচনিৰ 2022 আৰু 23 বিত্তীয় বৰ্ষৰ অধীনত চলি থকা কামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৰাস্তাত পৰ্যাপ্ত পৰিমাণে সামগ্ৰী ব্যৱহাৰ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ য'ত জিঅ' বেগ দিব লাগে তাতে দিয়া নাই একাংশ কিছুমান দালালৰ জৰিয়তে ঠিকাদাৰে কাম কৰাই ৰাস্তাটোৰ এনেকুৱা অৱস্থা হৈছে হ্যাঁ গতিকে ইয়াতে টোটেলি বালি মাটি পেলাইছে যদিও বালি মাটি পেলাইছে জিঅ' বেগ দি বানটো দি দিলে কিজানি ৰাস্তাটো ঠিক থাকিলে হয় এতিয়া জিঅ' বেগ দি বান দিয়া নাই যতে বান দিব লাগে তাতে দিয়া নাই যিগিলা জাগাত বান দিব নালাগে জিঅ' বেগৰ তাতে দি থৈ দিছে ইয়াতে চাওক কেনেকুৱা অৱস্থা হৈ গৈছে হ্যাঁ চাৰিচকীয়া গাড়ী যাব নোৱাৰা হৈছে বাইক লৈ যাব নোৱাৰা হৈছে এনেকুৱা অৱস্থা হৈছে হ্যাঁ গতিকে ঠিকাদাৰক অনুৰোধ জনাও সি নিজে আহি প্ৰত্যক্ষভাৱে চাই কেনেকৈ কাম কৰিব লাগে দেখুৱাই দিলে হ'ল আৰম্ভ হোৱাতে দুৰ্নীতি আৰম্ভ হৈছে মানে দুনিয়াৰ বালি মাটি পেলাইছে আৰু তাতে মানে অলপ বৰষুণতে মানে জয়ী হৈ যায় ইয়াতে আৰু মানে যেনেকৈ জিঅ' বেগ দি বান্ধ দিব লাগিছিল তেনেকৈ দিয়া নাই স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পৰ্যাপ্ত পৰিমাণে ৰাস্তাৰ কাষতেই বান্ধ নিদিয়াৰ বাবে বৰষুণৰ ফলত ৰাস্তাৰ মাটি খহি বৃহৎ গাঁতৰ সৃষ্টি হৈছে এতিয়া স্থানীয় ৰাইজৰ প্ৰশ্ন সেইগৰাকী পথ নিৰ্মাণ কৰা ঠিকাদাৰলৈ সঁচাকৈ নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছিল নেকি ঠিকাদাৰ কোনো কেছ আছে যাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হৈছে পথচাৰীসকল নিৰ্মাণৰ পূৰ্বেই এনেদৰে ৰাস্তাৰ খহি পৰা চৰম অসুবিধাৰ সন্মুখীন হৈছে সেইসকল সাধাৰণ জনতা উল্লেখ্য যে ৰাস্তাৰ তলৰ পৰা জিঅ' বেগ ব্যৱহাৰ নকৰাৰ ফলত এনেদৰে মাটিৰ লগতে জিঅ' বেগসমূহ ৰাস্তাৰ কাষতেই পৰি থকাৰ পৰিলক্ষিত হৈছে নিৰ্মাণৰ পূৰ্বেই জিঅ' বেগসমূহ খহি পৰাত পথ নিৰ্মাণৰ ঠিকাদাৰক ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে পথ নিৰ্মাণ হোৱাৰ ব্যাপক দুৰ্নীতিৰ বিষয়ে সঠিক তদন্ত কৰি বিহিত ব্যৱস্থা লোৱাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ শূন্য সহনশীলতাৰ ভেঙুচালি কৰি কাৰ বলত বলিয়ান হৈছে ঠিকাদাৰ কনকেশ দাস এতিয়া সময় আহি ক'ব ৰাইজৰ এই অভিযোগৰ পাছত কি ব্যৱস্থা ল'ব বিভাগীয় কৰ্তৃপক্ষই ঠিকাদাৰ কনকেশ দাসৰ আসলতে কথা হল যে এই নাম্বাৰপাৰা চাৰিআলিটো একদম লাংলালৈ আমাৰ এইখন ৰাস্তা মুখ্য ৰাস্তা তাৰমানে ৰাস্তা নোহোৱাৰ আগতে অতিকৈ মানে যিবিলাক সৰু বৰ ডাঙৰ গাড়ীবিলাক ইয়াতে ৰাস্তাত চলাচল কৰে কিন্তু আমি দেখা পাইছোঁ যে ঠিকাদাৰ বৰপেটা কনেকশ্যন ডেকা নামৰ ঠিকাদাৰজনে এনেকুৱা চতুৰালি কৰিছে আমাৰ এই ৰাস্তালৈ মানে ঠিকাদাৰে জিঅ' বেগ দিয়াৰ কথা তাতে দিয়া নাই আৰু য'ত নিদিয়াৰ কথা তাতে মানে জিঅ' বেগ দি মানে ৰাস্তাটো মানে বেয়া কৰি পেলাইছে বালি মাটিৰ ওপৰত মানে জিঅ' বেগ দিছে তলফালে মানে জিঅ' বেগবিলাক জ্বলি খহি গৈছে তাৰ পাছত বালি মাটি যে ৰাস্তাৰ দুয়ো কাষত পালে ৰাস্তাৰ মাজতো মাটি পেলোৱাই নাই কিন্তু ৰাস্তাৰ দুয়ো কাষে মাটি পেলাইছে কিন্তু ৰুলাৰটো মাৰা পৰিলক্ষিত হোৱা নাই আমি দেখিবলৈ পোৱা নাই যাৰ কাৰণে এনেকুৱা ৰাস্তা ভাঙি চিঙি চূৰ্ণ বিচূৰ্ণ হৈ গৈছে গতিকে মই এইটো আহ্বান জনাইছোঁ প্ৰশাসন বিভাগক নাইবা জিলা উপায়ুক্ত বিষয়ক যে অতি সোনকালে তদন্ত কৰি এইখন ৰাস্তা যিবিলাক য'ত মানে ভাঙি জ্বলি খহি গৈছে অতি পলমে মানে ঠিক কৰি দিব লাগে আৰু যিবিলাক ঠিকাদাৰ আছে ঠিকাদাৰৰ যিবিলাক চামচা আছে এই চামচাবিলাকতো আমি এতিয়াও দেখা নাই ৰাস্তাত দালালবিলাকতো এতিয়াও দেখা নাই আৰু ঠিকাদাৰে কৰে কি 200-500 টকা দি সেই দালালবিলাক মানে মেনেজ কৰি মানে ৰাস্তাটো ক্লিয়াৰ কৰি গৈছে কাম কৰি গৈছে এতিয়া ৰাস্তা এই যে বৰষুণ গ'ল বানপানী হৈ গ'ল এটা দালালক আমি এই ৰাস্তাত দেখা নাই প্লাছ কি ঠিকাদাৰৰ যিবিলাক মুহুৰি চুহুৰি আছে এইবিলাকৰ এটাত আমি দেখিবলৈ পৰিলক্ষিত হোৱা নাই কুকিলাৰ পৰা মনসেন আলীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এনি